পদ্মনাভং সুরেশং লক্ষ্মীকান্তং কমলনয়নং যোগীভির্ধ্যানগম্যং বন্দে বিষ্ণু ভবভয়হরং সর্বলোকৈকনাথং সর্বলোকৈকনাথং। ঢিং আঠগাঁও বুঢ়া নামঘৰৰ যি দ্বি-শতবাৰ্ষিকী উৎসৱ 7 দিনীয়াকৈ অনুষ্ঠিত হৈছে। আজি তাৰ 6ষ্ঠ দিৱস। এই দিৱসত সন্ধিয়া যি ধৰ্মালোচনী সভা তথা স্মৃতিগ্ৰন্থ উন্মোচনী সভাৰ আয়োজন কৰা হৈছিলে। এই সভাৰ মাননীয় সভাপতি তথা বিশিষ্ট শিক্ষাবিদ অৰ্জুনাৰাম নাথ ডাঙৰীয়া, ইতিমধ্যে আপোনাসকলক ধৰ্মীয় কথাৰে ৰস প্ৰদান কৰা আৰু আনুষ্ঠানিকভাৱে স্মৃতিগ্ৰন্থখন উন্মোচন কৰা একালৰ কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা মাননীয়া ডক্টৰ সোণালী বৰা হাজৰিকা মহোদয়ে, মঞ্চৰ উপবিষ্ট বিশিষ্ট অতিথিসকল, নামঘৰ প্ৰাংগণত উপস্থিত থকা ধৰ্মপ্ৰাণ সুধী ৰাইজ, আইসকল, এই অনুষ্ঠানৰ লগত জড়িত হৈ থকা কৰ্মকৰ্তাসকল, সাংবাদিক বন্ধুসকল, আপোনালোক সকলোলৈকে আমাৰ হৃদয় ভৰা শ্ৰদ্ধা আমি প্ৰথমতে আগবঢ়াইছোঁ। এবছৰ নহয়, 2 বছৰ নহয়, 200 বছৰ যিটো নামঘৰে অতিক্ৰম কৰিলে, এয়া সঁচাকৈয়ে সমাজ জীৱনৰ কাৰণে এটা দৃষ্টান্তমূলক আদৰ্শ। আমি 100 বছৰীয়া নামঘৰ উৎসৱ উদযাপন কৰিছোঁ, কিন্তু 200 বছৰীয়া নামঘৰ উৎসৱ উদযাপন কৰাৰ কথা আমাৰ মনত পৰা নাই। এই কথাইটোকে প্ৰমাণ কৰি দিছে এই অঞ্চলৰ ৰাইজৰ হৃদয়ৰ মাজত কিমান আধ্যাত্মিক চেতনা আছে, কিমান সহৃদয়তা আছে, কিমান সামূহিক চিন্তা আছে। সেই আপোনালোকৰ এই দৃঢ়মনা ভাৱৰ কাৰণে আপোনালোকক আকৌ এবাৰ প্ৰণিপাত জনালোঁ। আৰু আপোনালোকৰ জীৱন সঁচাকৈয়ে সাৰ্থক। যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ হৈছিল বৰদোৱা ক্ষেত্ৰত, যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক নাম ধৰ্ম দি থৈ গৈছিল, বৈষ্ণৱ ধৰ্ম দি থৈ গৈছিল, নামঘৰ সত্ৰ প্ৰতিষ্ঠা কৰি এক পৰীক্ষিত জীৱন ধাৰা দি থৈ গৈছিল, আপোনালোকে 200 বছৰ ধৰি এই বুঢ়া নামঘৰক এইদৰে ধৰি ৰখাৰ বাবে মহাপুৰুষ শংকৰদেৱৰ সেই আদৰ্শ বাস্তৱ জীৱনত প্ৰতিফলিত হোৱাটো নিশ্চিতি প্ৰদান কৰিছে। আপোনালোক সঁচাকৈ ধন্যবাদৰ পাত্ৰ। আৰু মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ কাষত আপোনালোকে জন্ম ধাৰণ কৰাটো আপোনালোক সঁচাকৈয়ে অতি সৌভাগ্যশালী পুৰুষৰূপে বিবেচিত হৈছে আৰু আপোনালোকৰ প্ৰত্যেকৰে জীৱন সাৰ্থক কৰিছে। আপোনালোকক আকৌ প্ৰণিপাত জনাইছোঁ। আমি নাম বুলি ক'লে কি বুজোঁ? যি নামক আধাৰ কৰি আমাৰ নামঘৰ মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰি থৈ গ'ল, নময়তিথি নাম, যি শব্দ শুনিলে মনটো নমন হৈ পৰে।
যি শব্দ শুনিলে আমাৰ তনু মন ৰোমাঞ্চিত হৈ পৰে, যি শব্দ শুনিলে আমাৰ দেহ প্ৰাণ নমনীয় হৈ পৰে, সেই শব্দকে কোৱা হৈছে নাম। ভগৱত শব্দ নাম বুলি কোৱা হৈছে। সেয়ে কোৱা হৈছে ন নাদেন বিনা জ্ঞানম ন নাদেন বিনা শিৱম নাদৰূপম পৰম জ্যোতি নাদৰূপী স্বয়ং হৰি। নাম শব্দ ব্ৰহ্মই নাম। শব্দ ব্ৰহ্মৰ আগতে সৌৰজগতত কোনো কথাৰে জন্ম হোৱা নাছিলে। এই নাদৰ ব্যতিৰেকে মানুহৰ জ্ঞান দূৰ হ'ব নোৱাৰে। এই নাদ শব্দ ব্ৰহ্ম নামৰ ব্যতিৰেকে মানুহৰ মংগল সূচিত হ'ব নোৱাৰে। শিৱ শব্দৰ অৰ্থ মংগল। কিন্তু এই নাদ শব্দ ব্ৰহ্ম কি? নাদৰূপম পৰম জ্যোতি নাদৰূপী স্বয়ং হৰি। এই নাদ শব্দ ব্ৰহ্ম তথা নামেই হৈছে পৰম জ্যোতি, আৰু এই নাদ শব্দ ব্ৰহ্ম তথা নামেই হৈছে স্বয়ং হৰি। সেয়ে নাম নামেৰ মাজত পাৰ্থক্য নাথাকে। য'তেই নাম থাকে তাতেই নামি থাকে, আৰু য'তেই নামি থাকে তাতেই নাম থাকে। সেই কথাকে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰী গুৰুজনাই এইদৰে কৈ থৈ গৈছিলে, আপোনাৰ নামৰ সংগ নচৰন্ত হৰি, যে নাম সেই হৰি জানা নিষ্ঠ কৰি। আৰু সেই কথাকে ক্ষুদ্ৰভাৱে বঢ়াৰ পূৰ্ব মহাপুৰুষ শ্ৰীমন্ত শংকৰীবৰ প্ৰিয় শিষ্য মাধৱদেৱে এইদৰে কৈছিল, মাধৱৰ নাম বৎসপ্ৰায় হৰিল ভক্তি তাংক লৈয়া জান্ত বেদৰ ঈশ্বৰ হৰি ধেনু যেন তাৰ পাছে পাছে ধান্ত। এটা গৰু পোৱালি যদি আগে আগে যায়, মাকজনী গাইজনী পিছে পিছে যোৱাটো অৱশ্যম্ভাৱী। ঠিক সেইদৰে য'তেই ভকতসকলে ভগৱন্তৰ নামৰ ধ্বনি উত্থাপিত কৰে, তাতেই বেদৰ ধেনুস্বৰূপ ঈশ্বৰ গৈ অৱস্থান গ্ৰহণ কৰে। সেইকাৰণে কোৱা হৈছে নাম নামী অভেদ। য'তেই নাম থাকিব, ভকত থাকিব, তাতেই ঈশ্বৰ থাকিব, আৰু য'তেই ঈশ্বৰ থাকিব তাতেই নামৰ ধ্বনি উত্থাপিত হ'ব। এই নাম ল'লে আমাৰ লাভ কি হয়? ভগৱানে কৈছে, কৃষ্ণ 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 ইতি যমং স্মৰন্তি নিত্যস্য জগৎ ভিক্ষা যথা পদ্মম নৰকাত উদ্ধৰমহম। যি মোৰ কৃষ্ণ কৃষ্ণ এই শব্দ উচ্চাৰণ কৰি মোৰ নাম ল'ব, তেওঁক বোলে মই পানীৰ মাজত থকা পদুমৰ পাতত যেনেকৈ পানী নালাগে, তেনেকৈ তেওঁ সংসাৰ মাজত থাকিলেও তেওঁক মই সংসাৰ বন্ধনৰ পৰা মুক্ত কৰি উলিয়াই নিব পাৰোঁ। আনহে নালাগে নৰকাত উদ্ধৰমহম, তেওঁক মই নৰকৰ দুৱাৰখন বন্ধ কৰি দিব পাৰোঁ, আৰু নৰকৰ পৰা উদ্ধাৰ কৰি আনিব পাৰোঁ। এয়া হৈছে নামৰ মহিমা। আৰু সেই পুনৰ এইদৰে কোৱা হৈছে, ৰাম 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 ইতি ৰাম নাম মনোৰমে সহস্ৰ নাম তৎতুল্য ৰাম নাম বৰাননে। ভগৱানে কৈছে, মোৰ ৰাম 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 এই শব্দ উচ্চাৰণ কৰি মোৰ যি নাম ল'ব, তেওঁ মোৰ সহস্ৰ নাম লোৱাৰ ফল লাভ কৰিব, যিহেতু ৰাম নাম অতি মনোৰম শ্ৰেষ্ঠ। আকৌ কোৱা হৈছে, পুণ্যাৰণ্যে নৃসিংহ এক নাম সিংহ বিৰাজতে যত নাৰত্তে পলায়ন্তে মহাকল্মস্য কুঞ্জৰা। হাবিত থকা সিংহৰ মাত শুনিলে যেনেকৈ মদমত্ত হস্তি পলায়ন কৰে, মানুহৰ মনৰ মাজত পাপ বাসনা থাকিব পাৰে, যাক কুঞ্জৰ হাতীৰ লগত তুলনা কৰা হৈছে। পুণ্যাৰণ্যত যদি নাম সিংহৰ ধ্বনি উত্থাপিত হয়, সেই মহাকুঞ্জৰো বোলে পলায়ন কৰে। আকৌ কোৱা হৈছে যে যি নাম ল'ব আৰু নাম লোৱাত সহায় কৰিব, তেওঁলোক বোলে সমাজৰ আদৰণীয় ব্যক্তি। সেই অৰ্থত এই কথাই দৰে কোৱা হৈছে, যে স্মৰণটো
হৰেৰ নাম না কলো যোগে তেপি ধন্য তেপি পূজ্যা তে যান্তি পৰাংগতি। যিসকলে নাম ল'ব, নাম লোৱাত সহায় কৰিব, সহযোগ কৰিব, এই উভয়ে সমাজৰ পূজনীয় আদৰণীয় ব্যক্তিৰ ৰূপে পৰিচিত হ'ব। কেৱল সেয়ে নহয়, এই যান্তি পৰাংগতি, তেওঁলোকে পৰম গতি লাভ কৰিব। এয়া হৈছে নামৰ মহিমা। আৰু সেয়ে এই নাম লোৱা ক্ষেত্ৰখনক ভগৱানেও অতি পবিত্ৰ ক্ষেত্ৰ বুলি গণ্য কৰে। আৰু সেই কথাকেই নাৰদৰ আগত এইদৰে এদিন কৈছিলে, নাহং তিষ্ঠামি বৈকুণ্ঠী যোগীনাং হৃদয়ে নচ মদভক্ত যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। সেই নাৰদ, মোৰ অতি প্ৰিয় স্থান বৈকুণ্ঠ, মোৰ অতি প্ৰিয় স্থান যোগীৰ হৃদয়, কিন্তু মই সেই প্ৰিয় স্থানো কেতিয়াবা ত্যাগ কৰিব পাৰোঁ। য'ত মোৰ ভক্তসকলে নিষ্ঠাৰে মোৰ নাম লয়, সেই স্থান মই অতি প্ৰিয় বুলি গণ্য কৰোঁ। সেয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক নামক আধাৰ কৰি যি ক্ষেত্ৰ নিৰ্বাচিত কৰি থৈ গ'ল,